নমস্কাৰ। আজি মই এক্সেছ বাৰ্ছ ক্লাছ কৰিবৰ কাৰণে লখিমপুৰলৈ গৈ আছোঁ আৰু এতিয়া 2টা বাজিছে আৰু আমি এতিয়া খাবলৈ কাৰণে আহিছোঁ হোটেললৈ। ইমান ঠাণ্ডা ইয়াতে নিয়ৰ। আহি পালোঁ আমি এতিয়া আৰু চাওঁ টিকি তাই টোপনিৰ পৰা উঠি গৈছে। কি হ'ল আছে মানুহ চব শুয়ে গ'ল। ক'ত গ'ল বাইদেউ? যোৱাই নাই। এই আমাৰ টিকলি শুই গ'ল। कैमरा नहीं होता है लेकिन सब होता है मोरक्को को लेके पड़ता है जन्नत वाला वो यार का वो हम कर लेना हां यार का पूरा यार का मैं किरा लो पहले कर तो पहले ফাইনেলি আমি পাই গ'লোঁ হোটেল চাৰ্নাছ। আহি পালোঁ লখিমপুৰলৈ আৰু এতিয়া 6:10 হৈছে আৰু আমি এতিয়া পাই গ'লোঁ আৰু ভিতৰত গৈ আছোঁ এতিয়া। এক্সেছ বাৰ্ছ ক্লাছটো কৰিলোঁ, বহুত ভাল লাগিল। আজি লগ পালোঁ বাইদেউৰ লগতো লগ পাই বহুতখিনি ভাল পালোঁ। বাইদেউ কেনেকুৱা পালে ক্লাছটো কৰি? বহুত ভাল লাগিলে ক্লাছ কৰি। ঠিক আছে। দাদা কেনেকুৱা লাগিল থেৰাপি লৈ? ভাল লাগিছে। কেনেকুৱা লাগিল আপোনাৰ? ভাল লাগে ঘৰৰ পৰিৱেশত সকলোৱে থেৰাপিটো লৈ কেনেকুৱা পালে? থেৰাপিটো লৈ এতিয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে আজি ভাল লাগিলে। হয় হয়, তাৰপিছত ৰিজাল্টটো কি আজিৰ পৰা ভালে পাব। তেখেতে ভালকৈ দিয়ক, ৰেগুলাৰ প্ৰেক্টিচ কৰি যেতিয়া তেওঁৰ পৰা হাত আহি যাব পূৰা 2-3 মাহ কমপ্লিট হোৱাৰ পিছত মানে আপোনাৰ ভালে পাব। কিবা এটা হ'লেও ৰিজাল্ট সদায় পাব। কেনেকুৱা লাগিলে কওকচোন? ভাল লাগিল। আপুনিতো বহুত স্মাৰ্ট হয়। আপুনিতো পূৰা একদম ধুনীয়াকৈ মোতকৈও আগত কিতাপ পঢ়িলে আপুনি। পূৰা পঢ়ি পেলাই বহুত ধুনীয়া দেই। আপুনি বহুত পজিটিভ মানুহ হয়। ভাল লাগিছে লগ পাই দেই। তেখেত বাইদেউ কেনেকুৱা লাগিলে মোৰ লগত আহি? একদম ভাল লাগিছে, বিৰাট ভাল লাগিছে। আজি মোৰ লগত আহিছে, বহুত হেল্প কৰি দিলে। থেংক ইউ। বহুত ভাল লাগিছে। ৰাতি 12টাত উঠাই কিনে লৈ আহিছোঁ ঘৰৰ পৰা। মোৰ এক্সেছ বাৰ্ছ ক্লাছ এতিয়া শেষ হ'বৰ হ'ল। বহুত ভাল লাগিল।